होशियार होशियार बेगो काम নাই শিক্ষা খায় শিক্ষা বিভাগ go back বেগো মুর্দাবাদ মানবদান go back মানবদান হায় শিক্ষা বিভাগ होशियार ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু অসমৰ শিক্ষা ব্যৱস্থাটো এতিয়া ধোঁৱাচাঙত পৰিণত হৈছে কেন্দ্ৰীয় যিজন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তেখেতে 21 চনৰ পৰা এই বিভাগটো তেওঁ লৈ আছে তেখেতক কিন্তু ধিক্কাৰ জনাইছোঁ তেখেতে যি নিটৰ পৰীক্ষাত কোটি কোটি টকা কেলেংকাৰী কৰিলে নেটৰ পৰীক্ষা তেওঁলোকে সুকলমে পাতিব নোৱাৰিলে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক জীৱনক লৈ হেতালি খেলিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলে নেটৰ পৰীক্ষা দি পিছদিনাখন যদি তেওঁলোকক কয় যে পৰীক্ষা বাতিল হৈ যায় তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব তেওঁলোকে জীৱন জোৰা সাধনা কৰে তেওঁলোকে বছৰ ধৰি সাধনা কৰি নেটৰ নিচিনা এটা উচ্চ মানদণ্ডৰ শিক্ষাৰ লগত জড়িত এটা পৰীক্ষাত অৱতীৰ্ণ হয় তাৰপিছত যদি তেওঁলোকে পৰীক্ষা বাতিল হৈছে বুলি ক'লে তেখেতসকলে কিদৰে তেওঁলোকক হাৰাশাস্তি কৰিছে মানসিকভাৱে হাৰাশাস্তি হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক হাৰাশাস্তি কৰা এইখন কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ ধৰ্মেন্দ্ৰ প্ৰধানক ধিক্কাৰ জনাইছে তেখেতে অতি শীঘ্ৰে পদত্যাগ কৰক তাৰ লগে লগে কৈছে যে যি সমৰ্থৰ যি এপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যি ডিগ্ৰীৰ এডমিশ্যন ল'বলৈ তেওঁলোকে গৈছিলে সেই সমস্ত এপৰ যি বিসংগতি সেই বিসংগতি দূৰ কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ এই এপৰ জৰিয়তে 9 বজাত নামভৰ্তিৰ তেওঁলোকক সময়সূচী দিছে কিন্তু 9 বজাৰ জৰিয়তে 1 বজাত 2 বাজিছে তেখেতসকলক প্ৰতিদিনেই তেখেতসকলক হাৰাশাস্তি কৰিছে মানসিকভাৱে হাৰাশাস্তি কৰিছে তেওঁলোকক শাৰীৰিকভাৱে হাৰাশাস্তি কৰিছে গতিকে আমি এনেধৰণৰ এপৰ যোগেদি চৰকাৰে যি ব্যৱস্থা কৰিছে আমি বন্ধ কৰিবলৈ দাবী জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিব লাগে যি নেটৰ পৰীক্ষা বিসংগতি আছে তাৰ প্ৰতি তেওঁলোকে বন্ধ কৰিব লাগে আৰু এইখন বিজেপি চৰকাৰক ক'ব বিচাৰিছে যে অতি শীঘ্ৰে তেওঁলোকে কেন্দ্ৰীয় এইজন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰিবলৈ দিয়ক তেওঁলোকক বৰ্খাস্ত কৰক আৰু এইজন পুতলা ৰনোজ পেগু তেখেতৰ কেৱল পতাৰ ফুলজাৰি মাৰে তেখেতৰ কোনো কাম নাই গতিকে অতি শীঘ্ৰে এই ছাত্ৰ ছাত্ৰীসকলৰ লগত ঘটা এই অমানৱীয় এটা ঘটনাক অতি শীঘ্ৰে তেওঁলোকক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছোঁ অন্যথা কিন্তু ছাত্ৰ সন্থাই আজি সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি ৰাজপথত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰধান আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগু প্ৰতিক্ৰিয়া কৰিছোঁ ইয়াৰ পিছত কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ ভয়ংকৰ তীব্ৰতা আন্দোলন গঢ়ি তুলিবলৈ বাধ্য যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110